আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে ইয়াত লিখিছে যে শিক্ষক বদলিক লৈ দ্বিতীয় SOP প্ৰকাশ শিক্ষা বিভাগৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণৰ সন্দৰ্ভত আপোনাৰ দ্বিতীয় পৰ্যায়ৰ যিখিনি SOP সেইখিনি প্ৰকাশ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে কি নিয়ম নীতি মানি চলি তেখেতসকলে আপোনাৰ বদলীকৰণ প্ৰক্ৰিয়াখিনি কৰিব পাৰিব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু বিতংকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ পাছত কৈছে যে ভাষা মাধ্যমৰ মিল নথকা বিপদসংকুল অঞ্চলত কাম কৰা শিক্ষকৰ ক্ষেত্ৰত বাধ্যতামূলক নহ'ব 10 বছৰ সেৱা ইয়াত উল্লেখ কৰিছে যে যিসকল শিক্ষক কৰ্মচাৰীসকলৰ ভাষা মাধ্যমৰ মিল নাথাকে বা বিপদসংকুল অঞ্চলত কিছুমান অঞ্চলত হয়তো বিপদ মুক্ত নহয় আৰু সেই অঞ্চলবিলাকত কাম কৰা শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত 10 বছৰৰ যিখিনি কৰ্ম অভিজ্ঞতা সেইখিনি বাধ্যতামূলক নহ'ব নহ'লে আপোনাৰ 10 বছৰ পূৰ্ণ কৰিলেহে এজন শিক্ষকে আন এখন ঠাইলৈ বদলীকৰণ প্ৰক্ৰিয়াখিনি কৰিব পাৰিব বুলি প্ৰথম SOPত সেইখিনি কথা প্ৰকাশ পাইছিলে কিন্তু সেইখিনিকে অকমান শিথিলতা আনিছে ইয়াত আৰু ইয়াৰ পাছতে কৈছে যে স্বামী পত্নীৰ সন্তানৰ জটিল ৰোগৰ ক্ষেত্ৰতো শিথিলতা হ'ব আৰু ইয়াত কৈছে যে স্বামী স্ত্ৰীৰ যদি কিবা কাৰণত জটিল ৰোগ হয় আৰু সেই ক্ষেত্ৰতো শিথিলতা হ'ব বুলি কৈছে আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষক বদলিৰ পৰ্টেলসমূহ মুকলি কৰাৰ পাছত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে দ্বিতীয় SOP প্ৰকাশ কৰিছে আৰু বদলিৰ ক্ষেত্ৰত কেতবোৰ চৰ্ত আৰু শিথিলতা কৰি প্ৰকাশ কৰা SOP অনুসৰি মাধ্যমৰ বা ভাষা মিল নোহোৱা বিদ্যালয়ত নিযুক্তি পোৱা শিক্ষকক সেই জিলাত 10 বছৰীয়া সেৱা সম্পূৰ্ণ নকৰাকৈ বদলি কৰিব পাৰিব ইয়াত উল্লেখ কৰিছে যে যিসকল শিক্ষক কৰ্মচাৰী ভাষা মাধ্যমৰ মিল নেথাকে বা বিপদ সংকুল অঞ্চলত কাম কৰি আছে বা স্বামী স্ত্ৰীৰ কিবা জটিল ৰোগত আক্ৰান্ত হৈ আছে তেনেবিলাক ক্ষেত্ৰত সেই 10 বছৰৰ যিখিনি এই অভিজ্ঞতাপূৰ্ণ সেই 10 বছৰীয়াটো সম্পূৰ্ণ নকৰিলেও সেই শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ প্ৰক্ৰিয়াখিনি কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ সেই বদলীকৰণ প্ৰক্ৰিয়াটো কাৰণ যিটো অঞ্চলত ভাষাৰ মিল নাথাকে সেই ভাষাৰ মাধ্যম মিল নাথাকে সেই শিক্ষক কৰ্মচাৰীসকলে তেনে যদি বিদ্যালয়বিলাকত কাম কৰি আছে তেনেহ'লে শিক্ষক কৰ্মচাৰীসকলে বদলীকৰণ প্ৰক্ৰিয়াত তেখেতসকলে পাব আৰু যিসকল শিক্ষক কৰ্মচাৰীয়ে বিপদ সংকুল অঞ্চলত কাম কৰি আছে সেইসকল শিক্ষক কৰ্মচাৰী আপোনাৰ বদলীকৰণ প্ৰক্ৰিয়াটো 10 বছৰ নহ'লেও তেখেতসকলে বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব আৰু সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু খুব এটা ভাল খবৰ বুলি ক'ব লাগিব সেইখিনি নীতি নিয়ম তেখেতসকলে শিথিলতা আৰু ইয়াৰ পাছতে কৈছে যে ইতিমধ্যে এবাৰ বদলি লাভ কৰা সকলে পাৰস্পৰিক বা একক মাধ্যমেৰে হওক বা তেওঁ কমেও 2 বছৰলৈকে বদলিৰ সুবিধা দিয়া নহয় আৰু যিসকল শিক্ষক কৰ্মচাৰী বৰ্তমানলৈকে বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে তেখেতসকলে বদলীকৰণৰ সুবিধা লাভ কৰিছে সেইসকল শিক্ষক কৰ্মচাৰীক আকৌ 2 বছৰলৈকে বদলীকৰণৰ যিখিনি সুবিধা সেই সুবিধাখিনি দিয়া নহ'ব বা তেখেতসকলে বদলীকৰণ প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বা যদি তেখেতে অলৰেডি বদলীকৰণ কৰিছে তেনেহ'লে আকৌ 2 বছৰৰ পাছতহে তেখেতসকলে বদলীকৰণ প্ৰক্ৰিয়াত হয়তো বদলীকৰণ সম্পূৰ্ণ কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু বছৰ ধৰি গড়ৰ পৰা আঁতৰত বিপদ সংকুল অঞ্চলত নিযুক্তি লাভ কৰা শিক্ষকসকলে সেই অঞ্চলত বিভিন্ন জটিলতাৰ মাজেৰে সেৱা আগবঢ়োৱা ভিত্তিত জিলাখনৰ ভিতৰত বদলীকৰণৰ ক্ষেত্ৰত 10 বছৰ কম হ'লেও বিবেচনা কৰা হ'ব আৰু ইয়াত উল্লেখ কৰিছে যে বছৰ ধৰি যিসকল শিক্ষক কৰ্মচাৰীয়ে আপোনাৰ বিভিন্ন জটিলতাৰ মাজেৰে সেৱা আগবঢ়াইছে আপোনাৰ জিলাৰ ভিতৰতেই সেই ক্ষেত্ৰতো তেখেতসকলক হয়তো বিবেচনা কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে শিক্ষক বা তেওঁৰ পত্নী আৰু সন্তানে জটিল ৰোগত আক্ৰান্ত হৈ বিশেষ আৰু সঘনাই চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 10 বছৰ সেৱা সম্পূৰ্ণ নকৰাকৈ বদলীকৰণ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়লৈ কমিটিয়ে বিবেচনা কৰিব পাৰিব আৰু ইয়াৰ পাছতে কৈছে যে যিসকল শিক্ষক কৰ্মচাৰীৰ ঘৰত যদি জটিল ৰোগত যদি আক্ৰান্ত কোনোবা যদি সম্পৰ্কীয় হয়তো বুলি ক'লে আপোনাৰ ইয়াত বুজিব লাগিব যে নিজৰ পত্নী বা সন্তান বা নিজৰ স্বামীৰ যদি জটিল ৰোগত আক্ৰান্ত হয় তেনেহ'লে 10 বছৰ নহ'লেও সেই শিক্ষক কৰ্মচাৰীক আপোনাৰ বদলীকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত কোনো একক বিষয়ৰ শিক্ষক অৰ্থাৎ বিজ্ঞান গণিত হিন্দী শিক্ষক আদি একক বদলীকৰণৰ বাবে বিবেচিত হ'ব আৰু আপোনাৰ ইয়াত কৈছে যে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত হয়তো বিজ্ঞান
বিজ্ঞান গণিত হিন্দী শিক্ষক ক্ষেত্ৰতো বদলিখনৰ বাবে বিবেচিত হ'ব বুলি কৈছে আৰু বাৰপ্ৰাপ্ত অধ্যক্ষৰ প্ৰধান শিক্ষক হিচাপে কাম কৰা শিক্ষকসকলক নিযুক্তিৰ কৰ্তৃপক্ষই আপোনাৰ পূৰ্ব অনুমান অবিহনে বদলি নহ'ব আৰু যিসকল আমাৰ প্ৰধান শিক্ষক হিচাপে বা অধ্যক্ষ হিচাপে আছে সেইসকলক হয়তো পূৰ্ব অনুমান অবিহনে তেখেতসকলক বদলিকৰণ প্ৰক্ৰিয়া কৰা নহ'ব বুলি ইয়াত উল্লেখ কৰিছে চাহ জনজাতি সম্প্ৰদায়ৰ শিক্ষকসকলক যদি চাহ বাগিচা অঞ্চলৰ কোনো বিদ্যালয়ত সেৱা আগবঢ়াই আছে তেন্তে তেওঁৰ বদলি নহ'ব আৰু যিসকল চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোক আছে তেখেতসকলক যদি আপোনাৰ কোনোবা চাহ বাগিচাৰ অন্তত তেখেতসকলে যদি আপোনাৰ বিদ্যালয়বিলাকত কাম কৰি আছে তেনেহ'লে সেই শিক্ষকৰো বদলিকৰণ প্ৰক্ৰিয়া নহ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু ইয়াৰ পাছতে কৈছে যে আপোনাৰ আন্তঃজিলাৰ একক বদলিকৰণৰ সন্দৰ্ভত শিক্ষা সেতু পৰ্টেলত শেহতীয়াকৈ শিক্ষকৰ পদ আৰু ছাত্ৰ ছাত্ৰী শিক্ষকৰ অনুপাত অনুসৰি প্ৰভাৱ নপৰাকৈ কম শিক্ষাৰ্থী থকা জিলাৰ পৰা বেছি শিক্ষাৰ্থী থকা জিলালৈহে বদলিকৰণৰ আবেদন বিবেচিত হ'ব আৰু এটা কথা গুৰুত্বপূৰ্ণভাৱে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ নিজৰ জিলাৰ ভিতৰতে আপোনাৰ আন্তঃজিলাৰ ভিতৰতে সন্দৰ্ভত আপোনাৰ শিক্ষা সেতু পৰ্টেলত শেহতীয়া শিক্ষক পদ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অনুপাত অনুসৰি প্ৰভাৱ নপৰাকৈ কম শিক্ষাৰ্থী থকা জিলাৰ পৰা বেছি শিক্ষাৰ্থী থকা জিলালৈকেহে বদলিকৰণৰ বাবে আবেদন বিবেচিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছত কৈছে যে বেছি শিক্ষাৰ্থী থকা জিলাৰ পৰা কম শিক্ষাৰ্থী থকা জিলালৈ শিক্ষকৰ বদলি অনুমতি দিয়া নহ'ব পাৰস্পৰিক বুজাবুজিৰে বদলিকৰণৰ ক্ষেত্ৰত দুজন বা দুজনতকৈ অধিক আবেদনকাৰী শিক্ষকৰ সমানে যোগ্য হয় আৰু তেনে ক্ষেত্ৰত আবেদনকাৰীৰ উপস্থিতি বা ভাৰ্চুৱেল বাবে লটাৰীৰ দ্বাৰা বদলিকৰণৰ সিদ্ধান্ত লোৱা হ'ব বুলি এছঅফিত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কিছুমান শিথিলতা আনিছে আৰু কিছু ক্ষেত্ৰত শিথিলতা অনা নাই আৰু সেইবাবে সকলো শিক্ষক কৰ্মচাৰীৰ সেইখিনি সুবিধা হয়তো লাভ কৰিব নোৱাৰিব আৰু যিখিনি শিক্ষক কৰ্মচাৰী সেইখিনি ক্ৰাইটেৰিয়াত অন্তৰ্ভুক্ত হ'ব সেই শিক্ষক কৰ্মচাৰীয়ে সেইখিনি সুবিধা লাভ কৰিবলৈ আপোনাৰ সুবিধা পাব আৰু সেইকাৰণে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় আইকন